শীঘ্ৰে ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি চুপা-চুপি। গৰু বিহুৰ দিনটোৰ পৰাই আৰম্ভ ছবিখনৰ প্ৰচাৰ। অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসে কৰিছিল প্ৰচাৰৰ শুভাৰম্ভণি। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি আছে ছবিখনৰ প্ৰচাৰ। গণেশগুৰিৰ বিহু মঞ্চত চুপা-চুপিৰ কলা কুশলীৰ প্ৰচাৰ দেখা গ'ল। অসম লাইভ 24 আৰু ডিজে এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মিত হৈছে সেই ছবিখন। ছবিখন পৰিচালনা কৰিছে প্ৰণৱ ভৰালীয়ে। ৰঙালীৰ বিহু মঞ্চত জুবিনক সুঁৱৰি টিম চুপা-চুপিয়ে গালে মায়াবী। 12 জুনত আকৌ এখন অসমীয়া চিনেমা অসমৰ ছবিগৃহলৈ আহি আছে চুপা-চুপি। এয়া ডিৰেক্টৰ আৰু গোটেই আমাৰ কলা কুশলী আহিছে। এটা চুপা-চুপিৰ কাৰণে জোৰকৈ হাত চাপৰি হ'ব লাগে আপোনালোকৰ পৰা। আমি চুপা-চুপি চিনেমাখনৰ প্ৰযোজক আৰু তাৰ কলা কৌশলী গোটেইখিনি আমাৰ গণেশগুৰি ৰঙালী বিহু মঞ্চত আজি উপস্থিত হৈছে। গতিকে ছবিখনৰ পৰিচালক প্ৰযোজক কলা কৌশলী সকলোকে আমি আমাৰ গণেশগুৰি ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু তেখেতসকলৰ এই ছবিখন সফল হওক তাকে ভগৱানৰ ওচৰত কামনা কৰিছোঁ আৰু শিল্পীসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জুবিনদাবিহীন এইটো প্ৰথমটো বসন্ত আৰু এই সময়ত আমাৰ মনত হাজাৰটা প্ৰশ্ন লাখটা উত্তৰ বিচাৰি আমি এতিয়াও ৰৈ আছোঁ। তথাপিও জুবিনদাই অসমীয়া চিনেমাৰ বিষয়ে যিমান ডাঙৰ সপোন এটা দেখিছিল আমি তাৰেই এটা সৰু মাত্ৰ প্ৰয়াস কৰিব খুজিছোঁ। তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। মই চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ সেয়া প্ৰডিউচাৰ ঋষিকেশ পাটগিৰি, ৰিব্ৰিপ আমাৰ ডাইৰেকশ্যন টিমত আছিল। এয়া হ'ল আপোনালোকৰ জয়ন্ত চালফা, তাৰপিছত এয়া হ'ল কমল লোচন আৰু দীপক বৰা আমাৰ এক্সিকিউটিভ প্ৰডিউচাৰ আছিল। তাৰপিছত বিশ্ৰুত আপোনালোক চবে চিনি পায়, উৎপল আৰু এয়া হ'ল চাণক্য জিত আৰু আমাৰ চিনেমাখনৰ বিৰাট ধুনীয়া গান দুটা কৰিঅ'গ্ৰাফ কৰিছে আমাৰ শচীন দাই। মই শচীন দাহঁতকো চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া কিবা ক'বা নেকি? নমস্কাৰ, মই ৱেব ছিৰিজখন চাইছিলে নহয় আপোনালোকে? 2024 ওলাইছিলে চুপা-চুপি, আপোনালোকে দেখিবলৈ পাইছিলে ইউটিউবত। কিন্তু আমি যে জেললৈ গৈছিলোঁ, জেলৰ পৰানো কেনেকৈ ওলালোঁ গোটেইখিনি আপোনালোকে চাবলৈ পাব। কেৱল 12 জুন তাৰিখে, 12 জুন এইটো বছৰৰে আপোনালোকে চাব। আমিতো আজিলৈকে কাৰো অন্যায় কৰা নাই, কাকো এইটো ফাঁকি মৰা নাই। দেখাত ক'লা হ'লেও বেলেগে বেয়া হৈ যাম নেকি? ক্লাছত যদি কোনোবাই পাতে চবে মোৰ পিনে ঘূৰি চাই, কিয়? কাৰণ মই ক'লা। ধন্যবাদ। পুনৰবাৰ আপোনালোকক লগ পাম আশা কৰিছোঁ। সকলোকে আমি চিনেমানো লগ পাম। থেংক ইউ। 12 জুন। এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায়। আজৰি পৰতে কথাবোৰ গাঁঠিলোঁ, পাহৰো তোমাকে পাই। মৰম কি এনেকুৱাই, মৰম কি এনেকুৱাই। 12 জুন চিনেমাখন আহি আছে, চুপা-চুপি দ্য মুভি। আপোনালোক সকলোৱে আহিব চাব। জয় জুবিন দা। নমস্কাৰ, সকলোকে সেৱা জনাইছোঁ। গণেশগুৰিবাসী ৰাইজ আৰু গুৱাহাটীবাসী ৰাইজ সদায় আপোন আৰু আপোনালোকে চিনেমা ভাল পায়, অসমীয়া চিনেমা চাই বুলি আমি আশাবাদী আৰু বিশ্বাসী। গতিকে চুপা-চুপিখন আহি আছে 12 জুন তাৰিখে। তাত আমাৰ মৰমৰ আচুৰ্যদায়ো এটি গীত গাইছে। তো খুব ধুনীয়া গীত এটা হ'ব আচুৰ্যদাৰ। গতিকে সকলোৱে গীতটো শুনিব আৰু ছবিখন চাব বুলি আমি আশা কৰিছোঁ। আপোনালোক আহিব হললৈ। মই আকৌ এবাৰ কৈছোঁ 12 জুন তাৰিখে চাবনে? মই চুপা-চুপিৰ বিশ্ৰুত আছে, বিশ্ৰুতক মাইক্ৰফোনটো দি দিয়ে। আমি একেলগে শেষৰটো গীত জুবিনৰ মায়াবিনী সকলোৱে থিয় হৈ গাওঁ একেলগে। ধুমুহাৰ ঘতে বহু যুগৰে নাচোন এন্ধাৰো খোচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা
আৰু তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোণত তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো হৈছে মোৰ বহু দিনৰে আপোন নিজৰৰ প্ৰাণ মোৰ এই খবৰ ভাবো তোমাৰ